যেতিয়া যোৰহাটৰ পৰা গুৱাহাটী আহোঁ তেতিয়া মই প্ৰথম এক্টিংটো প্ৰফেশ্যন হিচাপে ল'লোঁ কৰি গৈছিলোঁ ফ্ল'ত গৈ আছিলোঁ আৰু যি ধৰণৰ যেনেকৈ ধৰণৰ কাম হয় অসমত আমি মানে একচুৱেলি এক্টৰবিলাকে সদায় ফ্ল'তে গৈ থকা নিচিনা হয় ঢৌটো যেনেকৈ আহে যদিও মই স্থিৰ তথাপিও অস্থিৰ একেটা পৰিৱেশ মোৰ কাৰণে বহুত কিছুদিন ঠিকে থাকে ধুনীয়াকৈ চলাই থাকিব পাৰোঁ এনেও থিয়েটাৰটো আপুনি জানেই এবছৰ একেলগে পাৰ কৰা 2 বছৰ পাৰ কৰিলোঁ তেনেকৈ তাৰপিছত মই ভাবিছোঁ নাই এইটো জীৱন একেলগে মই 2 বছৰ আৰু পাৰ কৰিব নোৱাৰিম প্ৰথমবাৰ থিয়েটাৰ কৰোঁতে সেই আৰু প্ৰথমতে এটাই বস্তু আহে যে এখন গাড়ী লাগিব হয়নে কাৰণ ঘূৰিব লাগিব গাড়ীখন লাগিব আপোনাক তো গাড়ীখন ল'লোঁ আৰু তেতিয়া প্ৰথম মই সেইখন চুইফ্ট এখন লৈছিলোঁ সেইখন তেতিয়া ওলাইছেহে আৰু ডিজেল যথেষ্ট দাম আৰু সেইখন দাম খৰচ কৰি ল'লোঁ ছেকেণ্ড বছৰ যোৱা হ'ল আচল সঁচা কথা যে সেই গাড়ী EMI মাৰিবৰ কাৰণে যোৱা হ'ল প্ৰথম বছৰে নহ'ল নেকি পিছৰ বছৰ যাব লগা হ'ল EMIটো কেনেকৈ মাৰিম এতিয়া থিয়েটাৰ সেই 2 মাহতে গম পাই যে এক্টৰটো কি হয় গম পাই নে সেইটো মই গম পাইছোঁ তাৰপিছতে ভাল এক্টৰ নহয় লাভ নাই এনেকুৱা হৈ গ'ল নমস্কাৰ মই সাগৰিকাই মনৰ খবৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আছে আমাৰ মাজত এজন অভিনেতা এতিয়া সমস্যাটো হ'ল সেইটোৱে যে অভিনেতা বুলি কওঁ নে তেওঁক সংগীত শিল্পী বুলি কওঁ এই দুধুৰ মুধৰত তেখেতৰ পৰিচয় আপোনালোকলৈ আগবঢ়াইছোঁ তেখেতক আজিকালি প্ৰায় প্ৰত্যেকেই তেখেতৰ নতুনকৈ চিনেমা এখন ৰিলিজ হ'ল মানে নতুন নহয় আজি অলপ দিন আগতে তাৰপিছত প্ৰত্যেকৰে চিনাকি মুখ আৰু আমাৰ বহুদিনৰ সম্পৰ্ক বাৰু আমি বহুদিনৰ পৰা একেলগে কাম কৰি আছিলোঁ কিন্তু এতিয়া প্ৰায় সকলোৰে চকুৰ চিনাকি তেখেতৰ মুখ তেখেত হৈছে জয় কাশ্যপ আমাৰ অনুষ্ঠানলৈ স্বাগতম জনালোঁ আচ্ছা এই যে অসম এৰি গুচি গ'লা কিয় এটা মানে ক'বলৈ অকণমান দীঘলীয়া হ'ব দীঘলীয়া হ'লেও তাৰমানে এটা সময়ত জয় কাশ্যপ বুলি এটা ল'ৰাই অভিনয় কৰিবলৈ আহিছিলে হয় তাৰপিছতে ঘপকৈ নোহোৱা হৈ থাকিলে আচলতে মনৰ মাজত এটা আছিলে যে এদিন মই অসমৰ বাহিৰত যাম সেইটো আছিলে সৰুৰ পৰাই আৰু দ্বিতীয়তে যেতিয়া মনে বিচৰা কিছুমান কাম কৰিব বিচাৰিছিলোঁ সেইখিনি সেই সময়ত যেতিয়া মই অভিনয় জগতত আহিলোঁ পোৱা নাছিলোঁ তো সেইটো কাৰণে অলপ মনটো ডাউনো হ'ল আৰু সেই বিভিন্ন ধৰণৰ সেই মানে মোৰ প্ৰফেশ্যনটো লৈ পেলাই যিখিনি মোৰ মনৰ খুব আছিল সেইখিনি মোৰ মানে আঁতৰাবৰ কাৰণে হয়তো মই অসম এৰি গুচি গ'লোঁ তাত মানে এটা মই পৰিৱেশটো অলপ বিচাৰিছিলোঁ বেলেগ মই অলমষ্ট 8-9 বছৰ ষ্ট্ৰাগল কৰিলোঁ এক্টিঙত মানে প্ৰফেশ্যনেলি এনেইতো সৰুৰ পৰাই অভিনয় কৰোঁ যেতিয়া যোৰহাটৰ পৰা গুৱাহাটী আহোঁ তেতিয়া মই প্ৰথম এক্টিংটো প্ৰফেশ্যন হিচাপে ল'লোঁ কৰি গৈছিলোঁ ফ্ল'ত গৈ আছিলোঁ আৰু যি ধৰণৰ যেনেকৈ ধৰণৰ কাম হয় অসমত আমি মানে একচুৱেলি এক্টৰবিলাকে সদায় ফ্ল'তে গৈ থকা নিচিনা হয় ঢৌটো যেনেকৈ আহে চিনেমা কৰিম বুলি ভাবিলোঁ বা কেমেৰাৰ লগত কাম কৰিম বুলি ভাবিলোঁ তেতিয়া দেখিলোঁ দূৰদৰ্শনৰ কাম কৰিছিলোঁ প্ৰথম তাৰপিছতে সেই দূৰদৰ্শন কাম শেষ হ'ল লাহে লাহে CD আহিলে CDবিলাক কৰিবলৈ ধৰিলোঁ তাৰপিছত চিনেমা মাজে মাজে 2-এখন চিনেমা হৈছে তাতো ইমান সাংঘাতিক সফল হোৱা নাই তেনেকুৱাবিলাক তাৰপিছত আকৌ দেখিলোঁ থিয়েটাৰ আহিলে হেৰি থিয়েটাৰটো মাতিলে তাৰপিছত তেনেকৈ ফ্ল'ত গৈ আছিলোঁ কিন্তু সেই গৈ থাকোঁতে সেই যে মানে সেই যিটো ছেটিছফেকশ্যন সেইটো মই পোৱা নাছিলোঁ ভাবিলোঁ এতিয়া অকণমান মানে চেঞ্জ কৰোঁ আৰু মোৰ মাইণ্ডটো অলপমান নিজে এতিয়া অনুভৱ কৰোঁ ইমান বছৰ পাৰ হৈ গ'ল 25 বছৰে হ'লে ইণ্ডাষ্ট্ৰীত অলপমান হেৰি হয় যদিও মই স্থিৰ তথাপিও অস্থিৰ মানে বিশেষকৈ মোৰ পৰিৱেশৰ ক্ষেত্ৰত মই অলপ একেটা পৰিৱেশ মোৰ কাৰণে বহুত কিছুদিন ঠিকে থাকে ধুনীয়াকৈ চলাই থাকিব পাৰোঁ এনেও থিয়েটাৰটো আপুনি জানেই এবছৰ একেলগে পাৰ কৰা 2 বছৰ পাৰ কৰিলোঁ তেনেকৈ তাৰপিছত মই ভাবিছোঁ নাই এইটো জীৱন একেলগে মই 2 বছৰ আৰু পাৰ কৰিব নোৱাৰিম আৰু লাইফটো আৰু বহুত আছে ইয়াতকৈও বেছি গতিকে ওলাই গ'লোঁ কিন্তু যিয়ে ডিচিশ্যন লৈছোঁ এতিয়ালৈকে সদায় মনৰ পৰাই লৈ থাকোঁ মনে যিটো কয় কিছু ক্ষেত্ৰত বহুত অসুবিধা হয় কিন্তু এণ্ডত তাৰমানে ৰিগ্ৰেট নাথাকে কাৰণ মনৰ কথাই শুনিছিলোঁ ইমান কেলকুলেশ্যন কৰিবলৈ কামবোৰ কৰা নাছিলোঁ সেইকাৰণে আঁতৰি যোৱা হ'ল তাৰপিছত মানে থুলমূল কথাটো এইটোৱে যে মানে অভিনয়ৰ উন্নত মানদণ্ডৰ কাৰণে যোৱাৰ কথাই মানে আচলতে বাহিৰলৈ মানে অভিনয় যাতে উন্নত হওক
কাম যাতে উন্নত অভিনয় বুলি নহয়, গোটেই লাইফটোৱে ভাবো আচলতে জীৱনটো আচলতে মই অভিনয়টো এটা হেৰি লৈছো মই মানে গোটেই যদিও অভিনয়টো লৈছো আমি জীৱনটো এটা আছে তাৰ মাজত হয় নাই গতিকে জীৱনটোৰ বিষয়ে অলপমান বাহিৰত গ'লে কিজানি মই অলপমান বেছি কথা শিকিম জানিম বিভিন্ন জেগা দেখিম এনেকুৱা ধৰণৰ এটা মনত আছে তো সেইকাৰণে এই পৰিৱেশটোৰ পৰা অকণ দূৰত যাওঁচোন তাতো বিভিন্ন তাৰ পৰা মই বিভিন্ন অসমৰ ইণ্ডিয়াৰ বাহিৰত বিভিন্ন জেগাত গ'লো মিউজিচিয়ান আপুনি জানে তো সেইবিলাক কৰোঁতে দেখিলো পৃথিৱীখন কিন্তু আল্টিমেটলি ইমানখিনি কৰি পেলাই এতিয়া আকৌ মই যে আপোনাক লগ পাইছো এইটো কাৰণ এইটো হৈছে মই অসমৰ নিজৰ যিটো টান যিটো মানে নিজৰ দেশৰ প্ৰতি বা নিজৰ মাতৃভূমি নিজৰ ভাষা এইবিলাকৰ প্ৰতি খুব এটা টান সৰুৰ পৰাই আছে যিহেতু মই এইটো লাইনত আছো গতিকে সেই টানটোৰ কাৰণে মই গুচি আহোঁ ফাইনেন্সিয়েলি কিমান কি কৰিছো একো নাজানো আৰু একো কৰাও নাই সঁচা কথা যদি মই কৈ দিওঁ সেইটো এটা দুখিত আমাৰ এতিয়াও মানে কিন্তু সেই টানটোৰ কাৰণে মই তাৰ পৰা আহি তেনেকে চিৰিয়েল কৰিছো আপোনাৰ লগত কাঞ্চন আপুনি জানে কেনেকে কৰিছিলো মাহটোত দুদিন এক্টিং কৰো আকৌ দুদিন নাথাকো আকৌ বম্বেলে আহোঁ তেনেকে ধৰণে গতিকে ক'বলৈ গ'লে পৃথিৱীখন সৰু আজিকালি দিনততো আৰু সৰু হৈ গ'ল চব হাতৰ মুঠিতে থাকে আৰু এজন অভিনেতাক আচলতে বিভিন্ন জেগা যাবও লাগে শিকিব বুজিবও লাগে বিভিন্ন চৰিত্ৰ লগো পাব লাগে সেইটো কিন্তু বম্বেলে যোৱাৰ পিছত বম্বেলে গৈ তো অভিনয় কৰিম বুলি তো যোৱা হৈছিল চাগে তাৰপিছত ঘপকে মিউজিচিয়ান ঘপকে মানে দুটাই যিটো মোৰ সাইমেলটেনিয়াছলি মই কৰি আছিলো বজাও তাৰ পৰা এক্টিংটো মই প্ৰফেশ্যন হিচাপে কৰি আছিলো কিন্তু সেই অনুপাতে মই ঘৰত প্ৰেক্টিচ কৰি থাকো তবলা মোৰ যিখিনি ৰিদম কিন্তু তাত গৈ পেলাই যিহেতু আমাৰ কোনো গডফাদাৰ নাই মই অকলে গোটেইখিনি ষ্ট্ৰাগল কৰিছিলো তো গতিকে মিউজিকত অকমান মানে ইজি হয় পটককে মানে কিবা এটা লাইনত সোমাই পেলাই কিবা এটা আপোনাৰ আৰ্নিং চ'ৰ্চ কৰিবলৈ এনে মিউজিকৰ প্ৰতি ধাউতিটো আগৰ পৰাই আছে তবলা শিকিছিলো বজাইছিলো সেইটো অবভিয়াছলি মানে খুব ভাল পাওঁ বজাই পেলাই আৰু মোৰ ডিফিকাল্ট টাইমত সদায় মিউজিকটোৱে সাথ দিছিলে কিছুমান বহুত ডিফিকাল্ট চিটুৱেশ্যন হৈ গৈছে যিটো কাৰণে মই এক্টিং কৰিব পৰা নাছিলো তো সেই কিছুমান মুহূৰ্তত মই সেই মিউজিকটো এটা আছে কাৰণে মোক লগৰবিলাকে কৈছে তোৰ হাতখন আছে নহয় চিন্তা কৰিব নালাগে মানে মোৰ ফেচৰ এটা মানে হেৰি হৈছিল সেইটো বিষয়ে আমি কথা পাতিম সেইটো এটা ডাঙৰ কি বুলি কয় এটা মানুহৰ জীৱনৰ এটা ডাঙৰ ধুমুহা বুলিয়ে ক'ব পাৰি এজন অভিনেতাৰ কাৰণে এতিয়া প্ৰথমতে কি বজাইছিলা প্ৰথম আৰম্ভতে কি বজাইছিলা তবলা বজাইছিলা প্ৰথম শিকাটো তাৰপিছত তাত গৈ প্ৰথম কি মিউজিক আৰম্ভ কৰিলা কোনটোৰ পৰা আৰম্ভ কৰিলা ক্লাছিকেল শিকিছিলো ঘৰখনতো ইয়াতহে ক্লাছিকেল শিকিছিলা বম্বেলে গৈ ন আচ্ছা বম্বেলে গৈ প্ৰথম মই আমাৰ উস্তাদ হেৰি তৌফিক কুৰেশ্বি তাৰমানে উস্তাদ জাকিৰ হুছেইনৰ ভায়েক তেখেতক লগ পালো মানে এনেইতো বিভিন্ন ধৰণৰ মিউজিচিয়ান চবেই ভাল তেখেতৰ ওচৰত মই অকণমান ৰিদম ছেকশ্যনটো অকণমান আৰু অকণ ডেভেলপ কৰিম বুলি গ'লো শিকিলো তেওঁ বিশেষকে পাৰ্কাশ্যন হেৰি জেম্বে যিটো ইনষ্ট্ৰুমেণ্ট আপোনাৰ আফ্ৰিকান জেম্বে ইনষ্ট্ৰুমেণ্টটো তেওঁ ক্লাছিকেল হেৰিত বজায় তো সেইখিনি মই তেওঁৰ ওচৰত কোৰ্চ কৰিলোঁ অলপ শিকিলো তাৰপিছতে নিজৰ যিখিনি সদায় মিউজিক যিখিনি নিজৰ প্ৰেক্টিচ কৰি থাকো গান শুনি থাকো সেই তেনেকে আৰু আমাৰ যিখিনি ফ্ৰেণ্ড চাৰ্কেল আছিল চবেইতো মোৰ লগৰ কিছুমান মিউজিচিয়ান আছিল তাতে একেলগে আমি আছিলো তেনেকে নিজে ডেভেলপ কৰিলো আৰু এজন মিউজিচিয়ান লগ পালো মোৰ দাদা এজনে জংকিদা তেখেতকো লগ কৰিলো তেনেকে মষ্টলি মোৰ ইমান সাংঘাতিক হেৰি মানে শিকা বুলি যদি আপুনি কয় মই সেলফ হেৰি হয় মানে নিজে মানে ৰিদমৰ ক্ষেত্ৰতো মই নিজে মানে ইটোৰ পৰা সিটোৰ পৰা বদলি পেলাই মই অভিনয় ক্ষেত্ৰত তেনেকুৱা বজোৱাৰ ক্ষেত্ৰতো এনেকুৱা মই সাংঘাতিক মোৰ এটা হেৰি নাই যদিও মই তাবলাত বিশাৰদ কৰিলো সেইটো বেলেগ কথা কিন্তু এতিয়াতো তুমি বহুত কিবা কিবি ইনষ্ট্ৰুমেণ্ট বজোৱা এতিয়াতো পাৰ্কাশ্যন বেলেগ ইনষ্ট্ৰুমেণ্ট লৈ পেলাই সেইবিলাকো তেনেকে আৰু কিন্তু বেছিকটো তাবলা হোৱাৰ কাৰণে ড্ৰামছ বা ষ্টিকত ড্ৰামছ বজোৱাৰ কাৰণে মানে তাবলাটো হোৱাৰ কাৰণে মোৰ বিভিন্ন ক্ষেত্ৰত আমাৰ সুবিধা হয় মানে যিটো হিন্দুস্তান ক্লাছিকেল যিটো মিউজিকত আমাৰ সেইখিনিত এটা আছে যিটো তাবলা জানিলে আপুনি বহুত মিউজিক পটককে আপুনি আয়ত্ত কৰিব পাৰে যিখিনি বুল থাকে একৰ পৰা আৰম্ভ হয়তো সেইকাৰণে বহুত ক্ষেত্ৰত আমাৰ সুবিধা বাকি সব লেডাৰ বজাব পৰা অলপ চলপ সাংঘাতিক নহয় এটা বস্তু বজাব পৰা তাকে তথাপিতো মানে চবৰ এটা আয়ত্ত এটা হৈ যায় মোটামুটি হৈ যায় এতিয়া শ্ব'বিলাক চলি আছে নেকি এতিয়া শ্ব' চলি আছে মাজে আমাৰ সময় থাকে কিছুমান সময়ত বেছিকে আহে এইকেইদিন মোৰ সময় আছে এই মানে কম হৈ আছে কাৰণে মোৰ ঘৰত মানে মা দেউতাৰ লগত সময় পাৰ কৰিছা যেতিয়া তুমি ৰবাচোন এইখিনিতে কওঁ তোমাৰ থিয়েটাৰলৈ যে গৈছিলা থিয়েটাৰ কোনখন থিয়েটাৰত আছিলা এখন নতুন থিয়েটাৰ খুলিছিল অলকানন্দ বুলি
আচ্ছা সেইখনত 2 বছৰ আছিলে 2 বছৰ এখন সেইখনত এবছৰ থাকিল তাৰপিছত নেক্সট ইয়েৰ আশীৰ্বাদ বুলি থিয়েটাৰ এখনত আচ্ছা সেই দুইখন থিয়েটাৰ এখন থিয়েটাৰ কৰিলো প্ৰথমবাৰ থিয়েটাৰ কৰোঁতে সেই আৰু প্ৰথম এটাই বস্তু আহে যে এখন গাড়ী লাগিব হয়নে কাৰণ ঘূৰিব লাগিব গাড়ীখন লাগিব আপোনাক তো গাড়ীখন ললো আৰু তেতিয়া প্ৰথম মই সেইখন চুইফ্ট এখন লৈছিলো সেইখন তেতিয়া ওলাইছেহে আৰু ডিজেল যথেষ্ট দাম আৰু সেইখন দাম খৰচ কৰি ললো ছেকেণ্ড বছৰ যোৱা হ'ল আচল সঁচা কথা যে সেই গাড়ী EMI মাৰিবৰ কাৰণে যোৱা হ'ল প্ৰথম বছৰে নহল নেকি আকৌ পিছৰ বছৰ যাব লগা হ'ল EMI টো কেনেকে মাৰিম এতিয়া হয় নে সেইটো এটা ছেকেণ্ড গলো কিন্তু নহয় আৰু এটা কথা এইটো নহয় মই জাষ্ট কৈছো ধেমালি ঘৰত কিন্তু থিয়েটাৰ এটা বেলেগ আৰ্ট হয় নে সেই আৰ্টটো প্ৰথম অৱস্থাত 2 মাহমান বুজি পোৱা নাছিলো তেতিয়া লাহে লাহে কৰিলো গৈ আছো তাৰপিছতে কি হয় ৰেছপন্সবিলাক পোৱা নাযায় মানুহৰ ৰেছপন্সবিলাক ইমিডিয়েট পোৱা হয় ন যদিও মই ইমান অভিনয় কৰিলো মোক কিয় ৰেছপন্স দিয়া নাই মানুহবিলাকে কিয় ইমান হেৰি কৰা নাই ভাবি আছো তেতিয়া বস্তুটো মইতো ফিল কৰিছো মইতো অভিনয়টো ইমান ফিল কৰিছো মই ইমান দুখত দিছো বা মই ইমান সুখত চব বস্তু মই ইমোচনছটো ভিতৰত মোৰ আছে মই আমাৰ মানে সাধাৰণতে মই সেইটোৱে ভাবো যে ইমোচনটো মোৰ যদি আছে তেতিয়াহ'লে ৰাইজেও পাব কিন্তু তাত পোৱা নাই 2 মাহমান বহুত হেৰি হ'ল খেলিমেলি হ'ল তাৰমানে আৰু অসম আৰু প্ৰব্লেমটো কি হয় থিয়েটাৰ সেই 2 মাহতে গম পাই যে এক্টৰটো কি হয় গম পাই নে সেইটো মই গম পাইছো তাৰপিছতে ভাল এক্টৰ নহয় লাভ নাই এনেকুৱা হৈ গ'ল পিছত যেনিবা মই চেঞ্জ কৰিলো বিকজ 2-এখন আগৰ থিয়েটাৰ চাইছিলো কিন্তু মই মৃদুল ভূঞা তেনেকে পুৰণা যিখিনি থিয়েটাৰ ভেটাৰান আৰ্টিষ্ট আছে তেওঁলোকক চালো অভিনয়বিলাক তাৰপিছত মই যেতিয়া চেঞ্জ কৰিলো তেতিয়ালৈকে দেৰি হ'ল 3 মাহৰ পিছত মই যিখিনি এক্টিং কৰিছো নহয় ষ্টেজত মানুহবিলাকে চাইছে ইয়াৰ কি হ'ল আজি এনেকুৱা চক খাই গ'ল চবে কাৰণ ভ্ৰাম্যমানৰ যিটো উপস্থাপনৰ প্ৰক্ৰিয়া নহয় সেইটো কমপ্লিট বেলেগ আৰু মানুহে দৰ্শকেও তোমাক যদি ভ্ৰাম্যমানত চাই তেনেকেহে চাব আকৌ তোমাক যদি ছবিত চাই চিনেমাখনত চাই পৰ্দাত চাই কিন্তু তোমাক পৰ্দাৰ নিচিনাকেহে চাব আকৌ কিন্তু ভ্ৰাম্যমানত চালে নহ'ব কি কৰিছে মানে ভাল নহয় এনেকে কৈ দিব তাৰমানে কি সেই মানুহজনৰ হিউমেন ইমোচনছটো ক'ব গ'লে একেটাই হয় নে সেই মানুহটোৱে আল্টিমেটলি সেই মানুহটোৰ গাত দুখ বা সুখ বা ফূৰ্তি বা ধেমালি যিয়ে আহক সেই বস্তুটো মানুহজনৰ অডিয়েন্সটোৰ গাত মানে হ'বৰ কাৰণে উপস্থাপন হ'বৰ কাৰণে এজন এক্টৰৰ যিটো আৰ্ট সেই আৰ্টটো বেলেগ হয় কিন্তু জেগা লৈ পেলাই সেইটোৱে কথা তাৰপিছত সেইটো বুজোতে মানে দেৰি হৈ গ'ল আৰু যেতিয়া মই মানে 3 মাহৰ পিছত মই কৰিছো তাৰপিছত মানুহৰ মই একেটা ডায়লগ মানুহৰ ইমান তালি পাইছো মানুহৰ ইমান ৰেছপন্স পাইছো যে ইমান ভাল লাগিছে তেতিয়া মই খেলি আছো তাৰমানে দেন আফটাৰ দ্যাট মানে তাৰপিছত আপুনি খেলিব পাৰে মানে এটা পইণ্টত হৈ যায় যে যেতিয়া আপোনাৰ গ্ৰিপত আহি যায় আৰু ডায়লগ বিলাক আৰু আপোনাৰ যেতিয়া মুখস্থ হৈ যায় তাৰপিছত আপোনাৰ ফ্লুৱেণ্ট হৈ থাকে ন চব তাৰপিছত বিভিন্ন ধৰণে আপুনি খেলিব পাৰে প্ৰত্যেক দিনাই আৰু এনেকুৱা হৈছে না মানে থিয়েটাৰ নকওঁ নাম বাৰু যিবিলাক কো এক্টৰ হয় তেওঁলোকৰ এটা হেৰি হৈ গৈছে যে সিদিনাখনলে কেনেকে কৰিছে এতিয়া কি হ'ল বস্তুবিলাক চেঞ্জ হৈ গৈছে তেওঁলোকৰ মোকে চাই থাকে মানে হেৰি হৈ গৈছে থটমট খাই গৈছে ন তাতে মই দেখিছো তাৰপিছতে মই তাৰপিছত মানে ঘৰত গৈ তেওঁলোকেও হয়তো ভাবে এনেকে কৰিলে মই এবাৰ এনেকে কৰিম মানে এনেকুৱা ধৰণৰ এটা প্লেনিং কৰে মই আজি তাক এনেকে দিম কিন্তু সি যেতিয়া সেইটো কৰে নেক্সট ডে মই বেলেগ এটা কৰিম বুজি পাইছে নে সি ভাবে মই তালে যাম মই তালে নাযাওঁ মই বেলেগলৈ গুচি গলো মই তাৰপিছত তাৰপিছত মই খেলি আছো ষ্টেজখনৰ ওপৰত সেই বস্তুটো বৰ এনজয় কৰিলো চামহাও কেতিয়াবা মোৰ মনলৈ আহে যে থিয়েটাৰ যাব পাৰি নেকি মনলৈ আহে মানে সেই এনজয়মেন্টটো বৰ বেছি দিন নকৰিলো যে সেইকাৰণে গতিকে আকৌ এবাৰ পাৰি যাব ন যাব পাৰি চাওঁ দেখা যাওক কি হয় সময় কিন্তু এতিয়াতো অকমান খেলি মেলি হৈ আছে ৰাজ্যৰ অৱস্থাটো খুব ভাল নহয় এতিয়া সেইটোতো ক'বই নোৱাৰি এতিয়া মানে এইটো বছৰ থিয়েটাৰ ভ্ৰাম্যমানৰ কেনেকুৱা ধৰণৰ গতি হ'ব এবাৰ অকমান চিন্তিত কাৰণ মানে যিখিনি আমাৰ ভ্ৰাম্যমানৰ মূল জেগা বুলিয়ে ক'ব পাৰি শিৱসাগৰ নাজিৰা এনেকে চৰাইদেউকে আদি কৰি কিন্তু আৰু অৱস্থা নাইকিয়া হৈ আছে গতিকে সেইটো দেখা যাব সেইটো পিছত আৰু 2-3 বছৰৰ পিছত ভাবিব পৰা যায় আৰু পাৰি আৰু মানে এনেকুৱা নাই যে আমি আমাৰ বয়স হৈ গ'ল এতিয়া নোৱাৰিম তেনেকুৱা নহয় হ'ব আকৌ হ'ব এইবছৰ নহ'ল অহা বছৰ নহ'ল তাৰ পিছৰ বছৰ হ'ব তেনেকুৱা আৰু